হয়, বানপানী হ্ৰাস পোৱাৰ পিছতে মাজুলীত তীব্ৰৰূপে গৰাখহনীয়া সৃষ্টি হৈছে। ফলত দৈনিক বিঘাই বিঘাই নদীৰ বুকুত জাহ গৈছে কৃষিভূমি। মই এতিয়া উপস্থিত আছোঁ মাজুলীৰ কাছিকটা অঞ্চলত, আৰু এই কাছিকটা অঞ্চলতে প্ৰায় 10খনতকৈ অধিক গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এই গৰাখহনীয়াই তেওঁলোকক আতংকিত কৰি তুলিছে, কাৰণ তেওঁলোকৰ যি বানপানী আছিলে সেই বানপানীত তেওঁলোকৰ সকলো ঘৰ দুৱাৰ খেতিপথাৰ নষ্ট হোৱাৰ উপৰিও আচলতে এতিয়া তেওঁলোকক আতংকিত কৰি তুলিছিল। ব্ৰহ্মপুত্ৰ নদীয়ে দৈনিক বিঘাই বিঘাই ইয়াত খেতি মাটি নদীৰ বুকুত জাহ গৈছে, ফলত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে, আৰু প্ৰায় কাছিকটা অঞ্চলৰ 10খনতকৈ অধিক গাঁও এতিয়া নিন্দা সৰিছে বুলি ক'ব লাগিব। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম প্ৰাগ নিজৰ দৰ্শকসকলক কেনেধৰণে ব্ৰহ্মপুত্ৰ নদীয়ে কেনেধৰণে তীব্ৰ ৰূপ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। আচলতে দৈনিক বিঘাই বিঘাই এনেধৰণে নদীৰ বুকুত জাহ গৈছে খেতি পথাৰ ভূমি, ফলত ইয়াত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। এইসকল গঞা এতিয়া আতংকিত হৈ জীৱন পাৰ কৰিব লগা হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ প্ৰাগ নিজৰ দৰ্শকসকলক। ব্ৰহ্মপুত্ৰ বান আচলতে বলিয়া বান যোৱা হ্ৰাস পোৱাৰ পিছতে এতিয়া তেওঁলোকক যি মাটি ভেটিক লৈ তেওঁলোক শংকিত হৈ পৰিছে, কাৰণ ব্ৰহ্মপুত্ৰ নদীয়ে জলপৃষ্ঠ হ্ৰাস পোৱাৰ পিছতে অব্যাহত ৰাখিছে গৰাখহনীয়া, ফলত তেওঁলোকে মূৰে কপালে হাত দিব লগা হৈছে কাছিকটা অঞ্চলটোৰ ৰাইজ। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম আৰু লগতে ইয়াৰ স্থানীয় লোকৰ পৰা জানিব বিচাৰিম কেনেধৰণে আচলতে এই অঞ্চলটো তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই অঞ্চলটো বিগত আচলতে বছৰ ধৰি ইয়াত খহনীয়াৰ সৃষ্টি হৈছে, কিন্তু ইয়াত কোনো মাজুলী জিলা প্ৰশাসনে হওক বা ইয়াত কোনো আচলতে জনপ্ৰতিনিধি বা মুখ্যমন্ত্ৰী সমষ্টি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আপুনি কি ক'ব, আৰু কিমান খহনীয়াৰ সৃষ্টি হৈছে? আজি প্ৰায় ৩-৪ বছৰ ধৰি ভৌচাপৰি, কাছিকটা, ভৰুৱা চুক, আকাশ চাপৰি, নতুন গোপাল চুক, লহৰ গাঁও বুলি ইত্যাদি পূৰা গৰাখহনীয়াত আমি খুব কব্জ পাই আছোঁ। এই ক্ষেত্ৰত আজি পৰ্যন্তলৈকে আমাক চৰকাৰে একো পদ্ধতি যিকোনো পদক্ষেপ ব্যৱস্থা কৰা নাই। আজি আমাৰ মিচিং অট'নমাছ কাউন্সিল ৩২ নং ৰাধাকৃষ্ণ সমষ্টিৰ আমাৰ উমাপাতৰি ছাৰে হোৱাৰ কাৰণে আজি আমি এই ৰাইজক পৰিদৰ্শন আৰু ব্যৱস্থা কৰিবলৈ এখেতৰ লগত আমাৰ প্ৰাগ নিউজ হোৱাৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত কথা ক'বলৈ বাধ্য হৈছোঁ। গতিকে এইকাৰণে এই গাঁওবিলাকত আজি আমাৰ কেনেকৈ হৈছে কেনেকৈ হোৱা নাই এইটো ৰাইজৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছোঁ যে গোটেই গৰাখহনীয়া কৰি যাতে খেতি বাতি নষ্ট কৰি এই আঙতৌগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গতত কাছিকটা, বৰুৱা চুক, কাছ চাপৰি, নতুন গোপাল চুক এই মানুহবিলাক আমাৰ এতিয়া আতংকিত হৈ পৰিছে। সেইকাৰণে ধন্যবাদ পাইছোঁ। প্ৰশাসনে যিকোনো ব্যৱস্থাত গ্ৰহণ কৰিব বুলি আমি কোৱা হৈছে। কিমান খেতি নিছে ইয়াত আপোনালোকৰ? আমাৰতো নাই, আমাৰতো প্ৰায় নাই। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান খেতি মাটি ইয়াত খহাই নিছে? ইয়াৰ অন্তত বানপানীৰ পিছত 6 হেক্টৰমান মাটি গৈছে নেকি ইয়াত, এইখিনিতে। ইয়াত দলং এখনো আছে এইখিনিত। এই নদীখন যদি প্ৰটেকশ্যন নকৰে এই দলঙতো মূল্য নাইকিয়া হ'ব। গতিকে আমি ইয়াৰ পৰা উঠি গৈ এই গড় চক এইফালে আমাৰ এনেকৈ সোমাই আহিছোঁ। এনেকৈ পূৰা খহনীয়া চলিছে। আজি অন্তত অকণমান এৰি দিছে খহনীয়াটো। সেইকাৰণে আমি জনাওঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰক আৰু এই পাটৰি ছাৰক কওঁ, আমি আপোনালোকে কিবা এটা আমাক যদি ব্যৱস্থা কৰি নিদিয়ে আমি জনসাধাৰণে জীয়াই থাকিবলৈ বৰ অসুবিধা হ'ব। হয়, আচলতে এইসকল গঞা এতিয়া আতংকিত হৈ পৰিছে। আগন্তুক দিনবোৰ কেনেধৰণে আচলতে তেওঁলোকে জীৱন পাৰ কৰিব সেই লৈ চিন্তান্বিত হৈছে, কাৰণ তেওঁলোকৰ যি ঘৰ ভেটি সেইখিনি কৃষি পথাৰ আচলতে নদীৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে। কিন্তু আজি পৰ্যন্ত ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তথা মাজুলী জিলা প্ৰশাসনে ইয়াত কোনো সুৰক্ষাৰ ব্যৱস্থা বা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত এইসকল গঞা এতিয়া আতংকিত হৈ পৰিৱেশ সৃষ্টি হৈছে। মোৰ লগত আছে মিচিং অট'নমাছ কাউন্সিলৰ ৰাধাকৃষ্ণ সমষ্টিৰ জনপ্ৰতিনিধিগৰাকী। মই তেখেতৰ পৰা আচলতে পোনে পোনে জানিব বিচাৰিম, কাৰণ তেখেতে এই অঞ্চলটো বানাক্ৰান্ত অঞ্চলসমূহ তেওঁ পৰিদৰ্শন কৰিছে যোৱা 2 দিন ধৰি, আৰু কেনে পাইছে তেখেতৰ পৰা আমি জানিব বিচাৰিম। আৰু ইতিমধ্যে এই অঞ্চলটোত খহনীয়া ইমানেই তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে যে এই অঞ্চলৰ লোকসকল প্ৰায় 10খনকৈ গাঁৱৰ লোক এতিয়া আতংকিত হৈ জীৱন পাৰ কৰিব লগা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই অঞ্চলটোতে তীব্ৰৰূপে এতিয়া গৰাখহনীয়াৰ সৃষ্টি হৈ আছে। আপুনি জনপ্ৰতিনিধি হিচাপে এই অঞ্চলটো খহনীয়া প্ৰতিৰোধৰ কি ব্যৱস্থা কৰিব, বা প্ৰশাসনক বা মাজুলী জিলা প্ৰশাসনক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপুনি দাবী জনাব, কি ক'ব? হয়, ইয়াতে মই যোৱাকালিৰ পৰা ৰাধাকৃষ্ণ সমষ্টি মোৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ
আৰু সমগ্ৰ অঞ্চল বানাক্ৰান্ত অঞ্চল, গৰাখহনীয়া অঞ্চল। ইয়াতে আপুনি নিজে স্বয়ং আছে। কিন্তু কথা হ'ল যিখিনি মই এতিয়াই নহয় প্ৰত্যেকটো বানতে মই আহোঁ বা অন্যান্য সময়তো আহোঁ, এই অঞ্চলটোৰ এনেধৰণৰ আজি প্ৰত্যেকটো বছৰত হাজাৰ হাজাৰ বিঘা মাটি ইয়াত খহনীয়াত পতিত হয়, হাজাৰ হাজাৰ বিঘা খেতি মাটি কৃষিভূমি পানীত জাহ যায়। কিন্তু ইয়াৰ কাৰণে আমি সকলোৱে জানে আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই ব্ৰহ্মপুত্ৰৰ নিচিনা এটা গৰাখহনীয়াক ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাই, সেইটো দিয়া নাই। আমাৰ দ্বাৰা যেতিয়া সম্ভৱ নহয়, আমি বিভাগীয় কৰ্তৃপক্ষ ইয়াত ব্ৰহ্মপুত্ৰ বোৰ্ড, মাজুলী ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক আমি বাৰম্বাৰ ইয়াতে আহ্বান জনাইছোঁ ব্যৱস্থাটো কৰিবৰ কাৰণে। তাৰোপৰি ইয়াৰ আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ মহোদয়কো সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু তেখেতে ক'লে আশ্বাস দিয়ে। ইতিমধ্যে আমি শুনিছিলোঁ ইয়াতে এটা ডাঙৰ এটা পেকেজ লৈ পেলাই এই অঞ্চলত কাম কৰিব, কিন্তু কোৱা কথাহে এতিয়ালৈকে কাৰ্যকৰী ৰূপ নহয়। বাৰম্বাৰে এই 10খন 12খন গাঁও প্ৰত্যেক বছৰে খহনীয়াত পতিত হৈ পেলাই সিটোৰ পৰা সিটোলৈ ঠাই সলনি কৰিবলগীয়া হয়। আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে আহি হয় তেওঁ চৰ চাপৰি বিশেষকৈ আহঁতগুৰি দক্ষিণ আহঁতগুৰি অঞ্চলটোত তেওঁ পৰিভ্ৰমণ কৰে মাজে সময়ে আৰু ডাঙৰ ডাঙৰ কথাও কয়, কিন্তু কাৰ্যক্ষেত্ৰত তেখেতে কোৱা কথাখিনি কাৰ্যত আমি দেখিবলৈ পোৱা নাযায়। ইয়াৰ ফলপ্ৰসূ আমি একো দেখা নাই। হয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মিচিং অট'নমাছ কাউন্সিলৰ সদস্যগৰাকীয়ে এই সমষ্টিৰ ৰাধাং সমষ্টিৰ প্ৰতিনিধিগৰাকীয়ে এই অঞ্চলটো পৰিভ্ৰমণ কৰি বা সাংসদগৰাকী মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰাৰ পিছতো সেই সমস্যাখিনি এই অঞ্চলৰ সমস্যাখিনি অৱগত কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত আচলতে খহনীয়া প্ৰতিৰোধৰ কোনো কামেই কৰা নাই।